দুৰ্নীতিৰ সম্পত্তিৰ পাহাৰ গঢ়া বিতৰ্কিত বিষয়া আখতাৰ হুছেইনৰ বিৰুদ্ধে বটদ্ৰৰ এজন যুৱকে আনিছে প্ৰবঞ্চনাৰ অভিযোগ। নগাঁৱত ভূমি সংৰক্ষণ বিষয়া হিচাপে কৰ্মৰত অৱস্থাত বটদ্ৰৰ উছমান গলি নামৰ যুৱকজনৰ পৰা লাখ লাখ টকা লুটি নিয়াৰ অভিযোগ আখতাৰৰ বিৰুদ্ধে। 2020-21 আৰু 2021-22 বৰ্ষত শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰৰ মীন পাম আৰু সোণাই কেনেল কপাহেৰা কামৰ নামত আবণ্টিত সম্পূৰ্ণ ধন নিদিয়াৰ অভিযোগ বিতৰ্কিত বিষয়াগৰাকীৰ বিৰুদ্ধে। মুঠ ধনৰ ইতিমধ্যে বিতৰ্কিত বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে। মই আখতাৰ হুছেইন নগাঁও ভূমি সংৰক্ষণ বিষয়া হৈ থকা অৱস্থাত মোক আপোনাৰ দুটা কাম দিছিলে। 2021 আৰু 21-22 দুটা কাম দিছিলে মোক। আপোনাৰ কামটোৰ হেৰি আছে, প্ৰজেক্টটোৰ নাম আছিলে আপোনাৰ মৰা সোণাই কেনেল কপাহেৰা আৰু নৰুৱা কুজি সত্ৰ মীন পাম বুলি দুটা প্ৰজেক্টৰ মই কাম কৰাইছিলোঁ। তাৰ ভিতৰত আপোনাৰ টোটেল কাম হৈছিলে 17,10,200 টকাৰ কাম হৈছিলে। নগাঁও থাকোঁতে দিছিলে মোক 5,75,000 টকা। তাৰপিছত দিছিলে আৰু 3 লাখ টকা। এনেকৈ আপোনাৰ টোটেল মোক আপোনাৰ তেওঁ 9,25,000 টকা দিছিলে আৰু 7,85,200 টকা মোৰ পাওনা আছিলে। যেতিয়া তেওঁ মোক